অন্নপূৰ্ণা আমাৰ সখী সংস্কৃতি ব্যৱহাৰ কাকতি কেতিয়াবা আৰোহণ বেংকৰ হয় বুলি কিমান লোন লৈছিলা কিমান ৰিকভাৰ কৰিলা 1 লাখ টকা কোনে দিলে মামা কিবা কবা তুমি হেল্ল' কিবা এটা আটাইতকৈ সৰু ব্ৰিজ ন আইডিয়া ফিল্ডৰ আগত আছে ইউটিউব চেনেল আজি আমি উপস্থিত হৈছো সেই বৰগুৰি আইডিয়া ফিল্ডত আজি যিটো প্ৰগ্ৰেম আছে এই হৈছে মাইক্ৰ' ফাইনেন্সৰ যিবিলাক মানুহে লোন লৈছিলে সেই লোনবিলাক চৰকাৰৰ পৰা যিবিলাকে ৰিকভাৰ কৰিব নোৱাৰিলে চৰকাৰে লোন মাফ কৰি দিছিলে আৰু সেয়েহেতু এখন চাৰ্টিফিকেট লোন মাফ কৰি দিয়া চাৰ্টিফিকেট আজি ইয়াত বিলাব আৰু তাৰ কাৰণে গাঁৱৰ পৰা মহিলাসকল আহিছে মাইক্ৰ' ফাইনেন্সৰ লোন মাফ কৰি দিয়া যিখন চাৰ্টিফিকেট সেইখন ল'বৰ কাৰণে আৰু আজি প্ৰগ্ৰেমটো আপোনালোকে কোনো স্কিম নকৰাকৈ চাই যাব এনেদৰে চাওক বন্ধন বেংক এক্সিছ বেংক গ্ৰামীণ বিকাশ বেংক আৰোহণ বেংক আৰু HDFC বেংক যিমানবিলাক মাইক্ৰ' ফাইনেন্সৰ বেংকৰ মানে কৰ্মচাৰী আছে তেওঁলোকৰ একোটাকৈ এনেকৈ কেবিন বনাই দিয়া হৈছে আপোনাৰ কোনটো বেংকৰ পৰাই চাৰ্টিফিকেটসমূহ বিলাব নহ'লে আৰোহণত কিমান মানুহ আছে আজি বেনিফিচিয়াৰী আৰোহণত আজি প্ৰায় 250 মান আছে ভালকৈ বিলাব দেই ইয়াৰ আমাৰ জয়ন্ত দা সঁচাত দাহঁত বহি আছে আৰু নজৰত সকলোবিলাক ষ্টাফ ইয়াত আমাৰ প্ৰগ্ৰেমৰ মাজতে এনেকৈ ক্ৰিকেট খেলৰ প্ৰেক্টিচ চলি আছে ঋতু দা চাওক চাৰ্টিফিকেটসমূহ আব্দুলে হাতত লৈ আহিছে এয়া চাওক দিবাকৰ দাই বেংকৰ যি চাৰ্টিফিকেট প্ৰত্যেকটো বেংকক ভাগ কৰি দি আছে আৰু ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী তথা তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰীযুত বিমল বৰা ডাঙৰীয়া আহি আমাৰ মাজত উপস্থিত হৈছেহি সকলোকে এটি হাত চাপৰিৰে তেখেতক সম্বোধন জনাবলৈ অনুৰোধ জনাইছোঁ
লগতে ৰিল ডিবিটিৰ চেকসমূহ আৰু PMFME চিট কেপিটেলৰ চেংচন অৰ্ডাৰসমূহো এই অনুষ্ঠানতে বিতৰণ কৰা হ'ব। আমাৰ অনুষ্ঠান শুভাৰম্ভ কৰিব লৈছো সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দ্বাৰা ৰচিত আৰু ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ভাতৃ কমলাপ্ৰসাদ আগৰৱালাদেৱৰ সুৰাৰোপিত অসমৰ জাতীয় সংগীতে। বিশিষ্ট সমাজ সেৱক শ্ৰীযুত কুশকান্ত বৰা ডাঙৰীয়া মঞ্চলৈ আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। গ্ৰহণ কৰিব বিশিষ্ট সমাজ সেৱক শ্ৰীযুত কুশকান্ত বৰা ডাঙৰীয়া মঞ্চলৈ আহি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। এতিয়া আছে আদৰণি ভাষণ তিনিচুকীয়া জিলাৰ খাদ্য আৰু সাংগঠনিক উদ্যোগ সঞ্চালয়ৰ অধীনত 2020 চনৰ এখন আঁচনি মুকলি কৰা হৈছে, যাৰ নাম প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সাংগঠনিক উদ্যোগৰ আনুষ্ঠানিকভাৱে সংক্ষেপে ইয়াক PMFME আঁচনি বুলি জনা যায়। এই আঁচনিৰ অধীনত CLFবোৰক আমি সৰ্বাধিক 40,000 টকাকৈ আমাৰ চৰকাৰৰ ফালৰ পৰা উদগনিমূলক সাহায্য প্ৰদান কৰা হ'ব, যাৰ যোগেদি আমাৰ গাঁৱৰ মহিলাসকলে তেওঁলোকৰ ক্ষুদ্ৰ উদ্যোগসকল আগবঢ়াই নিয়াত সুবিধা হ'ব। ইয়াৰ উপৰিও আমাৰ তিনিচুকীয়া জিলাৰ ৰাজহ আৰু উদ্যোগ ব্যৱস্থাপনা বিভাগৰ জৰিয়তে সম্পূৰ্ণভাৱে প্ৰাকৃতিক দুৰ্যোগত যিখিনি ঘৰ বিধ্বস্ত হৈছে, সেই বিধ্বস্ত হোৱা পৰিয়ালসকলক অসম চৰকাৰৰ পৰা আমাৰ 1,20,000 টকাকৈ দিয়া হৈছে। তেনেধৰণৰ আমাৰ প্ৰায় 192 জন হিতাধিকাৰী আছে। সেই 192 জন হিতাধিকাৰী যিখিনি টকা DBT যোগে তেখেতসকলৰ ধনৰাশি তেখেতসকলৰ একাউণ্টত জমা হ'ব। গতিকে এই তিনিটা প্ৰগ্ৰেমৰ কাৰণে আজি আমাৰ হিতাধিকাৰীসকলক এই মঞ্চত আমন্ত্ৰিত কৰা হৈছে। গতিকে আপোনালোকে গাঁৱৰ পৰা আহি সুদূৰ গাঁৱৰ পৰা আহি এই আঁচনি এই মঞ্চত উপবিষ্ট হোৱাৰ কাৰণে আমাৰ জিলা প্ৰশাসনৰ হৈ মই মোৰ ফালৰ পৰা আপোনালোকক সশ্ৰদ্ধ প্ৰণাম জনালোঁ আৰু এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ মই সকলোকে অনুৰোধ জনাই মোৰ আজি চমু বক্তব্য সামৰিছোঁ। ধন্যবাদ। জয় জয়তে। আজি মঞ্চত উপবিষ্ট অসম চৰকাৰৰ মাননীয় মন্ত্ৰী তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী শ্ৰীযুত বিমল বৰা মহোদয়, ইয়াত উপস্থিত তিনিচুকীয়া বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত সঞ্জয় কিষাণ মহোদয়, ইয়াত উপস্থিত তিনিচুকীয়া জিলাৰ জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুত পবিত্ৰ দাস ডাঙৰীয়া, তিনিচুকীয়া জিলাৰ বিভিন্ন পৌৰসভাৰ পৌৰপতিসকল, বিভিন্ন নিগমৰ চেয়াৰপাৰ্চন ভাইচ চেয়াৰপাৰ্চনসকল, মিডিয়াৰ বন্ধু বান্ধৱীসকল আৰু এই সভাৰ কেন্দ্ৰবিন্দু আজি ইয়াত অহা তিনিচুকীয়াৰ বিভিন্ন চুক কোণৰ পৰা আই মাতৃসকল আৰু বন্ধুসকল, আজি অতি গুৰুত্বপূৰ্ণ তিনিটা আঁচনিৰ চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন ইভেণ্ট ইয়াত ITI খেলপথাৰত অনুষ্ঠিত হৈছে। তিনিটা এটা বেনিফিচিয়াৰী অৰিয়েণ্টেড স্কিম। চবতকৈ প্ৰথম